তো দোস্ত আহি পালো আমি সেই ঠাইটোত য'ত একো নাহিব এইখনে চাওক এইখন ফিল্ড পুৰা মজাকে চাফ চিকুণ কৰি থকা হৈছে আৰু ইয়াতে মজাকে মানে একনেই এইখিনিত গান গাব সেইফালে কটাই গাঁও চাও থাকি যাব তো ইয়াতে ৰাইজ একন আহি আছে পুৰা আমি এক্সাইটেড মজাকে আৰু সেই কৰাৰ কাৰণে তো গমেই বনাই আৰু কি হ'ব এই চব ৰাইজ পুৰা ৰেডি হৈ আছে একন অহাৰ কাৰণে ময়ো ৰেডি আৰু আপোনালোকেও একবাৰ বিহুৰ শুভেচ্ছা দিলোঁ একনৰ দিনা মই আহি পেলাই পুৰা ব্লগ বনাম তো হে গাইজ গুড মৰ্নিং আহি গ'লো মই পাপু ভাই তো গাইজ আজি মানে আমাৰ এটা নতুন ভিডিঅ' শ্বুটিং হোৱা যাই আছে মানে বিহুক লৈ কৰিম আমি ভিডিঅ'টো তো আজি মানে ধামাকাদাৰ ভিডিঅ' হ'ব কিয় গম পাইছে না আপোনাৰ ঠাণ্ডা লাইট টাইটেল চাই পেলাই আপোনাৰ গমেই পাইছে আজি ভিডিঅ'টো কেনে আনিব লগা যাই আছে কাৰণ আজি আহিছে আমাৰ তাত ভৰালিদাক মাতছোঁ আৰু ৰাকেশ জুনিয়ৰো আহিব কিজানি তাকো মাতছোঁ তো মিনময় দে এটা আহি আছে গোটেইখিনি তো আজি শ্বুটিং ধামাকাদাৰ হ'ব যাই আছে তো একদম সেৱক লাগি চাই শ্বুটিংটো আৰু ভিডিঅ'টোৰ নাম হৈছে এইবাৰ বিহুত আমেৰিকাৰ গায়ক মজা ভিডিঅ' একদম ভালে পংকজ আছে কিটা মানে এটা আমেৰিকাৰ ছিংগাৰ হ'ব এই মিনময় দাদা এইগাল ফালি ফালি বোলে এই ছাৰ কেনেকুৱা এই ব্লগাৰ ছাৰ কিবা অসুবিধা হৈছে নেকি লং জাৰ্ণিত আহিছে কি অসুবিধা শ্বুটিং হ'ব এইবাৰ বিহুত আমেৰিকাৰ গায়ক আৰু এই স্ক্ৰিপ্টটো হ'ল ছাৰৰে মিনময় আমাৰ ছাৰৰ তো সুন্দৰ এটা স্ক্ৰিপ্ট আপোনালোকে ভিডিঅ' স্ক্ৰিপ্টটো ভাল লাগিছে ব্লগাৰ তাৰ মোক কটি আনি দেখাইছোঁ ব্লগ কৰিব আৰু নাই বাকী আছে এইফালে আছে মিনময় দা কেনেকুৱা মানে এক্টিং জীৱনত কৰিব নাছিলোঁ গতিকে মাজে মাজে ধৰক এইটো আৰু এক্টিংটো মজা হৈছে আপোনাৰ ব্লগ ভিডিঅ'ত এক্টিং হ'লে নেচাৰেল হ'ব লাগে য়েছ মানে আমি যেনেকৈ কথা পাতিছোঁ এতিয়া নাই হ'ব লাগে এক্টিং এনেকুৱাই কৰিম ফাৰ্ষ্ট শ্বটটো আমাৰ ইয়াতে হ'ব গাছৰ তলত ফাৰ্ষ্ট শ্বট হ'ব বঢ়িয়াকৈ আমি সেৱা চেৱা কৰি লওঁ বাকী আছে এইফালে ভৰালিদা আহিব লাগ ভৰালিদা কেনেকুৱা টোপনিৰ পৰা আজি সোনকালে উঠিলা নেকি নাই পলম কৰি উঠিছোঁ আচ্ছা ইয়াত মানে তাড়াতাড়ি জল্দি আহিছোঁ যিটো উৎপত বাকী আজি ভিডিঅ' ভালা হ'লেই হ'ব কাৰণ আজি ভৰালিদা আছে মেকআপ কৰি আহিছে কিন্তু মেকআপ কৰা নাই পঞ্চ হোৱাইট বিউটি হৈ আহিছোঁ আচ্ছা ভিডিঅ' এনেদৰে চলি আছে বঢ়িয়াকৈ মিনিমাম কিবা এটা কৈ দিয়া এই কি কম পথাৰ চাই নামিব লগা হৈছে য়েছ বোকা পানী মানে গছকি পেলাই চকী ফালে আৰু এটা চিন হ'ব মানে ভৰালিদাই গৰু ধুৱাব ভৰালিদা গৰু ধুৱাই পাইছ না নাই আগে পিছে গৰু ধুইছোঁ এতিয়া ঘটনা গৰু ধুৱাব ন মইতো কম গৰু এই বাপৰে বাপ এইটোৰ দৰে গৰু নাইয়ে আৰু সাৰ প্ৰকাণ্ড গৰু নহয় তই ই হাত তই ভোকৰা ইনকম দেই চশমা পিন্ধি গৰু ধুৱাব গৈছে বম চিনিটো দাদা চিন্তা আৰম্ভ কৰা ছাৰ মানে বম কমেডি হ'ব গাইছ এইফালে তোৰ এইফালে আছোন ভৰালি এটা কাম কৰবা গৰুটো দাউৰিব জানো তো আমাৰ শ্বুটিং হৈ আছে প্ৰায় মোটামুটি 60% কমপ্লিট দক আৰু এতিয়া আমি খানাৰ আয়োজন কৰি আছোঁ মানে খানাটো মেইন খানাটো খাই উঠি আমি আৰু বাকী থকা শ্বুটিংখিনি কৰিম ভালে আছে মিনময় দা কেনেকুৱা ভালনে ভাল বঢ়িয়া আৰু কৌশিকদা আছে বোলে আমি শ্বুটিং কৰিলে অলপ সোনকালে কৰিব লাগিব আমাৰ 12টাৰ পৰা শ্বুটিং হৈছে 12টা নাই এটাই বেছি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে না বৰষুণটো দিয়াৰ কাৰণে আৰু আৰু এইফালে চব খানা যোগাৰ কৰি আছে মাংস আৰু ভাত হ'ব তো অতি শীঘ্ৰেই গৰমতে পানীত পৰি আছে খালত সঁচাকৈ আছিল তো গাইছ বঢ়িয়াকৈ খানা বনাইছোঁ এতিয়া আজি ময়ে বনাব লগা হ'ল মাংস কাৰণে মানে খানাটো আগে বনাই লওঁ তাৰপিছত বাকী থকা শ্বুটিংখিনি কৰিম আৰু বেছি নাই মানে এইটো কাহিনী একদম মানে ছুটি কাহিনী কিন্তু বঢ়িয়াকৈ আপোনালোকে মজা ল'ব আৰু কাহিনীটো দেখা দিয়া অলপ কালাৰটো আনজাই ঠিক আছে মাংস 2 কেজি মাংস আঞ্জা প্ৰায় ৰেডি আৰু ভৰালিদা আছে এইফালে ভৰালিদা কেনেকুৱা হৈছে কচোন মানুহটো ভকতে খাই না অতিপাত ভকত খাব পৰা অতিপাত ভকত মানে অৰ্থটো মই বুজি নাপালোঁ তই ইমান মাথা নাই অতিপাত ভকত মানে গিয়াৰ বৈ আঞ্জা হ'লেও যাব সেনেকুৱা আনিছে ভৰালিদাই কিন্তু বয়া জমাইছে মজা এক্টিং গালি দিছে তো গাইছ ভাত চাত খাই আকৌ শ্বুটিং কৰিব লাগে ওলাই আহিলোঁ মানে এতিয়া আৰু বেছি টাইম নাই আমাৰ শ্বুটিঙৰ অলপ কমে আছে ছাৰ কিবা ক'ব নেকি মানে কমেডি শ্বুটিঙত মানে বেছি কমেডি হৈছে ভিডিঅ'ত কৰি বেছি কমেডি হৈছে মানুহ চাই আৰম্ভ কৰিলা কেমেৰাটো ডাইগোনেল কৰি কি হ'ল মই একদম ষ্টাইল এইটো বাপু ইজ দ্য বেক অফ ইণ্ডিয়া বেক কেনেকুৱা খবৰ
এইটো ভিডিঅ' কৰি কেনেকৈ লাগছে তই মানে এনেকুৱা এটা মানুহ কেনে জানা তোক যে ৰাতিপুৱা 9টাৰ পৰা ৰাতিপুৱা 5টা কিন্তু মাৰি থাকে মানুহ এটা মাৰি থাকে। মোক নপলো বিশেষ কৰি তোমাৰ 6 ঘণ্টা মাৰি থাকিলেও হুটিও নপলো মানে মাৰে মোক জুৰত কেনেকুৱা আছো ভালে আপুনি পারবো আৰু এখন আছে এখন দা প্ৰগ্ৰেম কৰিলে ক'ত আছে এখন অকণ প্ৰগ্ৰেম ক'ত আছে প্ৰগ্ৰেম অঁ প্ৰগ্ৰেম এটা গেলে কৰবাই দিয়া নাই কৰিলে এখনৰ মমৰ গাড়ী আছে মাইকটো দেখাই দিও নেকি মাইকটো মাইকটো দেখা নাই মাইকটো এডিট কৰি আছো টছে দি মাইক বনাইছে টচ দি আমি ফটোটো উঠিছিলোঁ আৰু এতিয়া মানে টচ মাইক এনকে মাইক আৰু উইলে কিনে মাইক লগাই দিবা লগা হৈছে আৰে সুন্দৰ একদম ভিডিঅ' মানে ধামাকাদাৰ ভিডিঅ' আহি আছে আমাৰ তাত উইচিংগেলত তো সকলে চাব উইচিংগেল চেনেলটো যদি এতিয়া ছাবস্ক্ৰাইব কৰে নাই আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক ধুনীয়া একদম মানে কমেডি ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ আৰু আজিৰ ভিডিঅ'টোৰ নাম হৈছে এইবাৰ বিহুত আমেৰিকাৰ গায়ক তো ইতিমধ্যে ভিডিঅ'টো আপলোড হৈ গৈছে মানে শ্বুটিং কৰা হানি পিছত দিছোঁ ভিডিঅ'টো আপলোড হোৱাৰ পিছত তো ভিডিঅ'টো জলদি জলদি যাক ইউটিউবত দিয়াই আছে চাওক সকলোৱে আৰু এই চকতে মই সমূহ অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ তো সকলোৱে ভালে কুশলে থাকক আৰু ৰঙালী বিহু মানে ধুনীয়াকৈ উদযাপন কৰক সেইটোৱে তো গাইজ বঢ়িয়াকৈ আমি শ্বুটিংটো কৰি আছোঁ আৰু বেছি চট নাই আৰু পাচ্ছি নেকি শুনি পাচ্ছি চালা আপুনি পাচ্ছি হেই মই পাদু নেকি নাপাদু এনাই মানুহৰ কথা আৰু এইফালে লাষ্ট শ্বটটো হ'ব আমাৰ লাষ্ট শ্বট তাতে কৰি দিওঁ আৰু গাইজ মানে শ্বুটিং আমাৰ শেষ অৱস্থা মানে অলপমান শ্বুটিং বাকী আছে মানে আমাৰ ডিম্পুদাই ফোন কৰিছে যে ময়ো যাই আছোঁ শ্বুটিঙত ঘৰতে আছোঁ ডিম্পুদা আহি আছে ডিম্পুদাকো এটা শ্বট ভৰাই দিম আৰু আপোনালোকে গমেই বেছি ইতিমধ্যে ভিডিঅ'টো চাইছে যদি চনাই তেতিয়াহ'লে ভিডিঅ'টো চাই লওক অতি সোনকালে তো ডিম্পুদাও আহিছে ডিম্পুদাও শ্বুটিং কৰিব লগা নাই আৰু নেক্সট ভিডিঅ'ত ডিম্পুদাও থাকিব এইটো ভিডিঅ'ত অলপমান থাকিব আৰু আহি আছে ডিম্পুদা আৰু গাইছ এইফালে আহি গ'ল ডিম্পুদা তো গাইছ ভিডিঅ'টো একদম ফালাফালি হৈ গৈছে একদম মানে মজাদাৰ হৈ গৈছে পম কমেডি ভিডিঅ' আৰু ডিম্পুদাকো দেখাব ভিডিঅ'ত আৰু যদি চনাই তেতিয়াহ'লে আপোনালোকে চাওক ডেছক্ৰিপশ্যনত লিংক আছে বঢ়িয়াকৈ চাওক আৰু ইউটিউবতো চাৰ্চ কৰি চাব পাৰে উইচিংগেল বুলি আছে উইচিংগেল আৰু গাইছ এইফালে আমাৰ ডিম্পুদা আহি গ'ল ছাৰ কেনে কি খবৰ হয় ছাৰ কেনেকুৱা এই ছাৰ খবৰ ভাল ভিডিঅ'টো চাব কৈ দিয়া থেংক ইউ আৰু এইফালে আমাৰ কমিটিৰ মানুহ আছে যিখন কমিটি একনক মাতিছে একনক এইফালে কমিটি আছে ভাই এখন আহি আছে আৰু এই এখন কাৰ্যটো সম্ভৱ হ'ল আমাৰ ভৰালিৰ কাৰণে আমেৰিকাৰ I'm bringing Ekon to our Nolbari, and I'm a big fan of Dimpu. I always laugh you, and I always watch you when you blog socks out of Boria. তো ভৰালি আমাৰ গাঁৱৰ এটা মানে সম্পদ বুলি ক'ব পাৰি এখেতে বাহিৰত থাকে বোলে একনৰ প্ৰগ্ৰেম চাই আৰু সেই একনক গাঁৱৰ মানুহখিনিক দেখাবৰ কাৰণে এখেতে লৈ আহিব আপোনাকো বহুত বহুত ধন্যবাদ একনক চাব আহিব বহুত ডাঙৰ গায়ক থেংক ইউ ডিম্পুদাৰ গাড়ী আছে ডিম্পুদা আমাৰ ভিডিঅ' কৰি লাগ ডিম্পুদা মোৰ বিদ্যা এনেকুৱা লাগছে আগতে যি জানমণি অঞ্জনা গানগিলাখনত এটা মানুহ যে টাউনত আহিছিলে আমাৰ ভিডিঅ' মোটামুটি ক্লিয়াৰ হৈ গ'ল আৰু এইফালে অংকিতাৰ ঘৰত লাষ্ট শ্বটটো কৰিলোঁ আমি আৰু এইফালে আছে অংকিতা কেনেকুৱা খবৰ আৰু আমাৰ সুখৰ খবৰ আমাৰ ডিম্পুদাই ভিডিঅ' কৰি গ'ল তাত চিক এটা সুখৰ খবৰ আছে অংকিতাই মিঠাই খুৱাইছে আজি এইটো মিঠাই তাৰমানে খুচৰি মিঠাই মানে মেট্ৰিকত পাছ কৰিছে না সেইকাৰণে আৰু এইফালে পংকজ আছে পংকজ ভিডিঅ'বিলাক দে কি মোচন বহি আছে একনে তো যি কি নহওক আজি ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল পালাক তেনেহ'লে লাইক কৰিম শ্বেয়াৰ কৰিব থেংক ইউ বাই বাই